খাই লোৱা হেল্ল' এভৰিৱান দেওবাৰ দিনটো আমি ধুনীয়াকৈ মাহঁতৰ ঘৰতে কটালোঁ আৰু দেওবাৰ দিনটোনো আমি কি কৰিলোঁ কেনেদৰে কটালোঁ আহকচোন আমি ভিডিঅ'ৰ জৰিয়তে জানো এইটো কি শুনো শুনো চোৱা কি লাগিলে ৱেলকাম টু আৱাৰ নেন্সি এণ্ড মম ব্লগ ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পাছত তাইক মুখখন ধুৱাই অকণমান গৰম পানী দিলোঁ গৰম পানী দিয়াৰ পিছত তাইক গাখীৰ আৰু বিস্কুটে দিলোঁ তাৰপিছত বিচনাত বহাই লৈ ধুনীয়াকৈ তাইক ছবিবোৰ চাই অকণমান জানিবলৈ দিলোঁ কি অৰেঞ্জ চুনু আমাৰ কিতাপ পঢ়িছে বল বল মৰম কৰি দিছা আকৌ মৰম কৰি দিয়া মৰম কৰি দিয়া আমাৰ লগতে সিদিনা ভণ্টিহঁতৰ ঘৰত আছিল আৰু ভণ্টিৰ ছোৱালীজনী সমান জুৰীয়া নেন্সিৰ লগত আৰু তাহাঁতে দুজনী লগ পালেতো কথাই নাই আৰু আইচক্ৰীম দেখাই দিয়া বল দেখাই দিয়া এলিফেণ্ট দেখাই দিয়া পঢ়া চোৱা কিতাপ চোৱা ধৈৰ্য নাই ন ধৈৰ্য নাই দেউতাই মৰম কৰাৰ কাৰণে বেয়া লাগি পাইছা নে খাবা নেকি আইচক্ৰীম সদায় সময়ৰ অভাৱত বা বিভিন্ন অজুহাতত কিছুমান আমাৰ ভাল লগা কামবোৰ কৰা নাযায় কিন্তু যেতিয়া ফ্ৰী পোৱা হয় বা ছানডে'টোতে অপেক্ষা কৰি থকা হয় যে ছানডে'টোতে সময় পালে আমি কিছুমান ভাল লগা কামবোৰ কৰিম আৰু তাৰে ভাল লগা কামৰ ভিতৰত হৈছে মাছ ধৰি খোৱা আৰু মোৰ মানুহজনে মাছ তেনেদৰে ধৰি পেলাই খুব ভাল পায় সেইকাৰণে ওচৰত থকা ফিচাৰীটোত গৈ পেলাই মাছ নিজে ধৰি আনি নিজে কাটাৰ পাছত লাগি গৈছে কোনটো মাছ খাবা দেখাই দিয়া আকৌ ওচৰত গৈ এইটো মাছ খাবা আইও চুই চোৱা দুপৰীয়া খাই বৈ উঠি অকণমান ৰেষ্ট লৈ পেলাই চোতালতে অকণমান বহিলোঁ কিন্তু বহিলে কি হ'ব তাহাঁতৰ দুজনী যিহে উৎপাত ইফালে নাযাবা সিফালে নাযাবা ইটো নকৰিবা সিটো নকৰিবা কওঁতে আমাৰো এলাহে লাগি যায় তাই ক্লিপ মাৰি দিব লাগে মজা একো নহয় এতিয়া ভণ্টিয়ে মাৰিছে
খেলাৰ মাজতে কাজিয়া হৈ যায় একো নহয় ভণ্টিয়ে লৈছে ভণ্টি লৈছে একো নহয় ভণ্টিয়ে লৈছে কি ন নিদিয়ে তাই মাৰি দে সেইটো আমি নাচৰ দৰ্শক বহি আছো কেলে কাজিয়া কৰিছা উঠিব নোৱাৰা তথাপি জোৰ কৰি উঠা নে কি খাবা শুনো কি খাবা শুনো হাই কৈ দিয়া হাই কৈ দিয়া চাওঁতে এটা ধুনীয়া দিন পাৰ হৈ গ'ল আৰু আবেলি হোৱাৰ পাছত সন্ধিয়া হ'বলৈ হ'ল সন্ধিয়া হোৱাৰ লগে লগে নেন্সিহঁতক কিবা এটা খাবলৈ দিবৰ কাৰণে মই বনাবলৈ ভিতৰলৈ গ'লোঁ আৰু আজি কি দিম ভাবি থাকোঁতে এটা নতুন ৰেচিপি বনাবলৈ লৈছোঁ আহকচোন আপোনালোককো জনাওঁ মাখানা আনি থৈ দিয়া আছিলে আৰু সেইটো কাৰণে ভাবিলোঁ মাখানা দিওঁ মাখানানো কেনেকৈ দিম ইমান সোৱাদ ভালকৈ নাই সেইটো কাৰণে মই ভাবিলোঁ মাখানা কেণ্ডি বনাই দিওঁ আৰু প্ৰথমে কেৰাহীত মই ঘিউ এচামুচ লৈ ঘিউখিনি গৰম কৰিছোঁ এচামুচ বা আপোনালোকে যিমান দিবলৈ বিচাৰে সেইখিনি পৰিমাণ মতে দিলেই হ'ল ঘিউখিনি অকণমান গৰম হোৱাত মই এবাতি মাখানা লৈ লৈছোঁ সেই মাখানাখিনি সেই গৰম ঘিউত মই অকণমান ভাজি লওঁ বেছি নহয় অকণমান ভাজি ল'লেই হ'ল আৰু মাখানা যিকোনো প্ৰকাৰে আপোনালোকে বহুতো ৰেচিপি আছে কিন্তু ল'ৰা ছোৱালীয়ে সাধাৰণতে মিঠা খাই ভাল পায় সেইটো কাৰণে মই আজি মাখানা কেণ্ডি বনাবলৈ লৈছোঁ ভাজি হোৱাৰ পাছত মই সেইখিনি উলিয়াই পেলাই বেলেগকৈ ৰাখি থৈছোঁ তাৰপিছত কেৰাহীত আকৌ নতুনকৈ পাতি লৈ গুড় অলপমান দি দিছোঁ গুড়খিনি গলি যোৱালৈকে মই অকণমান ভাজিলোঁ আৰু অকণমান স্লাইটলি পানী দিলেও ভাল বাৰু পানী নিদিলেও হয় সেইখিনি ভাজিলে নিজে নিজে গলি যায় গলি যোৱাৰ পাছত মই মাখানাখিনি ভাজি লোৱা যিখিনি মাখানা আছিলে তাতে দি দিম গুড়খিনি এনেদৰে ভাজি অকণমান আঠা হ'ব লাগিব গুড়খিনি গলি যাব লাগিব গুড়খিনি গলি নগ'লে খাই ভাল নালাগিব আৰু যিহেতু মাখানাখিনি অকণমান লাগি ধৰিব লাগিব সেইটো কাৰণে মই অকণমান সময় গুড়খিনি ভাজি লৈছোঁ ভাজি লোৱাৰ পাছত মই সেই মাখানাখিনি তাতে এড কৰি দিম অকণমান সময় এনেদৰে মাখানাখিনি ভজাৰ পাছত সেইখিনি গুড়খিনি লাগি ধৰাৰ পাছত মই বেলেগ এটা পাত্ৰত উলিয়াই থওঁ আৰু ঠাণ্ডা হ'লে এইখিনি পৰিৱেশন কৰিব পাৰিব গৰম নে গৰম পানী খাই লৈ পেলাই বুকুখন ভিজাই ল'লা যে গোটেই ফটো উঠিবা লৈ লোৱা
অঁ ইয়াত এই ইয়াত আৰু আমিও এনেদৰে আবেলি হোৱাত চাহ বিস্কুট খালোঁ আজিলৈ আহিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কি ছাবস্ক্ৰাইব খাইছা কৰি দিব বিস্কুট ভণ্টিয়ে কি খাইছে মাখনা কেণ্ডি চাওঁ মুখখন ইফালে টেষ্টি টেষ্টি খাই থাকা মাখনা কেণ্ডি